নমস্কাৰ মই হেমন্ত কুমাৰ ৰয় আজি আমি কান্টৰ নীতিতত্ত্বৰ চমু প্ৰশ্নসমূহ আলোচনা কৰিম এই কান্টৰ নীতিতত্ত্ব বিষয়টো কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ নহয় কান্টৰ নীতিতত্ত্ব এটি বিখ্যাত তত্ত্ব তো কান্টৰ নীতিতত্ত্ব আমি গুৱাহাটী ডিব্ৰুগড় বড়োলেণ্ড আমি সব ইউনিভাৰ্সিটিৰ কাৰণে এই অধ্যায়টো চমু প্ৰশ্নসমূহ প্ৰস্তুত কৰা হৈছে যি সকল ছাত্ৰ ছাত্ৰী মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে যদি এই ভিডিঅ'টো চাই আছে তেনেহলে বাকি ভিডিঅ'বোৰ চাই ল'ব আৰু যদি ভাল লাগে তেনেহলে মোৰ ইউটিউব চেনেল হেমন্তস ক্লাছৰুম সাবস্ক্ৰাইব কৰিব যি নহওক আজিৰ আলোচনা কান্টৰ নীতিতত্ত্বৰ চমু প্ৰশ্নসমূহ কেৱল চমু প্ৰশ্ন ইয়াত আমি বোৰ্ডখিনি আলোচনা নকৰিম চমু প্ৰশ্ন বোৰ্ডখিনি চোৱাৰ কাৰণে তোমালোকে ছাত্ৰ ছাত্ৰীসকলক কৈছো তোমালোকে মোৰ ব্লগ এটা আছে হেমন্তস ক্লাছৰুম বুলি এটা ব্লগ আছে hemontosclassroom.blogspot.com এনেকৈ গুগলত সাৰ্চ কৰিলে সেইটো নোটছখিনি যদি প্ৰয়োজন হয় তেনেহলে তাতে এই নামত সাৰ্চ কৰি ল'ব আৰু এই ব্লগৰ লিংকটো এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা এই নোটটো আজি যি আলোচনা কৰিম সেইখিনি নোটটো সেই ব্লগত ডাইৰেক্ট পাই যাব এই শৰ্ট কোৱেশ্চনখিনি আৰু যদি ভাবা যে পিডিএফ আকাৰে নোটটো পাব লাগে তেনেহলে তাৰ পৰা পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা কান্টৰ নীতিতত্ত্ব ইথিক্স গ্ৰন্থখনৰ নীতিশাস্ত্ৰ বা নীতি বিজ্ঞান গ্ৰন্থখনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায় তাত প্ৰথম কোৱেশ্চন মোৰ কিতাপত প্ৰথম কোৱেশ্চন আছে হোৱাট ইজ প্ৰেক্টিকেল ৰিজন ব্যৱহাৰিক বিচাৰ শক্তি কি ব্যৱহাৰিক বিচাৰ শক্তিটো কি আমি যেহেতু এবাৰ 1 নম্বৰ কোৱেশ্চন সেইকনে এই উত্তৰটো খুব চমুকৈ দিয়া চেষ্টা কৰিম আৰু যিবোৰ কোৱেশ্চন ইয়াত 2 নম্বৰ বা 3 নম্বৰ বা তেনেকুৱা হ'ব সম্ভাৱনা আছে 2 নম্বৰে বা অতিৰিক্ত কিবা নম্বৰৰ সম্ভাৱনা আছে তাৰ উত্তৰটো অলপ দীঘলীয়া হ'ব পাৰে তেজেনক প্ৰথম কোৱেশ্চনৰ ব্যৱহাৰিক বিচাৰ শক্তি কি ইয়াৰ উত্তৰ হ'ব বিবেকে কান্টৰ মতে ব্যৱহাৰিক বিচাৰ শক্তি 2 নম্বৰ কোৱেশ্চন দ্য কান্টস মোৰাল থিওৰি ইজ ফাউণ্ড ইন পিয়ৰ ৰিজন প্ৰেক্টিকেল ৰিজন কান্টৰ নৈতিক মতবাদ বিশুদ্ধ বিচাৰ শক্তি ব্যৱহাৰিক বিচাৰ শক্তি পোৱা যায় উত্তৰ হ'ব ব্যৱহাৰিক বিচাৰ শক্তি 3 নম্বৰ কোৱেশ্চন নেম দ্য এনি টু বুকস অফ কান্টৰ যিকোনো দুখন গ্ৰন্থৰ নাম লিখা তোমালোকে যি দুখন গ্ৰন্থৰ নাম জানা সেই দুখন গ্ৰন্থৰ নাম লিখি ললে হ'ল যদি নজনা তেনেহলে এই দুখন গ্ৰন্থৰ নাম ইয়া লিখি ল'ব পাৰা ফান্ডামেন্টাল প্ৰিন্সিপলছ অফ মেটাফিজিক্স অফ মোৰাল a groundwork of the metaphysics of morals. 4 number question fundamental principles of metaphysics of moral who is the author of this book এই গ্ৰন্থখনৰ লেখকখন আমি ইতিমধ্যে আলোচনা কৰিলো এখন কান্টৰ গ্ৰন্থ গতিকে এই গ্ৰন্থখনৰ লেখক হৈছে ইমানুৱেল কান্ট what is autonomy of will কান্টৰ স্বাৰ্থহীন আদেশ সম্পৰ্কীয় আলোচনাত এই সম্পৰ্কে ইচ্ছাৰ স্বাধীনতা ইচ্ছাৰ পৰাধীনতা সব আলোচনা কৰা হৈছে ইয়াত আছে ইচ্ছাৰ স্বাধীনতা কাক বলে ইচ্ছাৰ স্বাধীনতা কাক বলে কান্টৰ মতে মানুহৰ ইচ্ছা যেতিয়া বিচাৰ বুদ্ধিৰ দ্বাৰা প্ৰণোদিত হৈ কৰ্মত প্ৰবৃত্ত হয় তেতিয়া তাক ইচ্ছাৰ স্বাধীনতা বোলা হয় অন্য কোনো উদ্দেশ্যৰ কথা চিন্তা নকৰি ফলাফল নিৰপেক্ষভাৱে কেৱল মাত্ৰ কৰ্তব্যৰ বাবে কৰ্তব্য সম্পাদন কৰাই হৈছে ইচ্ছাৰ স্বাধীনতা বা স্বাধীন ইচ্ছা বুজিছা এই যে কয় লাইন কিটা আছে এইটো 2 নম্বৰ কোৱেশ্চন হ'ব পাৰে সেইকাৰণে ইয়াত অকমান দীঘলকৈ উত্তৰটো দিয়া আছে কান্টৰ মতে মানুহৰ ইচ্ছা যেতিয়া বিচাৰ বুদ্ধিৰ দ্বাৰা প্ৰণোদিত হৈ কৰ্মত প্ৰবৃত্ত হয় তেতিয়া তাক ইচ্ছাৰ স্বাধীনতা বোলা হয় অন্য কোনো উদ্দেশ্যৰ কথা চিন্তা নকৰি ফলাফল নিৰপেক্ষভাৱে কেৱল মাত্ৰ কৰ্তব্যৰ বাবে কৰ্তব্য সম্পাদন কৰাই স্বাধীন ইচ্ছা তাৰ পিছত 6 নম্বৰ কোৱেশ্চন আছে what do you mean by heteronomy of will ইচ্ছাৰ পৰাধীনতা কাক বলে কান্টে যি উত্তৰ দিছে আমি সেইখিনি ইয়াত উল্লেখ কৰিছো ইচ্ছা যেতিয়া কামনা বাসনা প্ৰেম ঘৃণা সুখ দুখ ইত্যাদি অনুভূতিৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো কৰ্ম সম্পাদন কৰে তেতিয়া সেই ইচ্ছা পৰাধীন বলা হয় মানে তেতিয়া সেই ইচ্ছা হৈছে ইচ্ছাৰ পৰাধীনতা 7 নম্বৰ কোৱেশ্চন ইজ কান্টস এথিক্স ডিঅন্টলজিক্যাল কান্টৰ নীতিতত্ত্ব কৰ্তব্যমূলক নে
আমি এই বিষয়ে কাণ্টৰ চেপ্টাৰটো প্ৰথমতে উল্লেখ কৰিছোঁ যে কাণ্টৰ নীতিতত্ত্ব কৰ্তব্যমূলক হয়। ইয়াৰ উত্তৰটো হয়ে হ'ব। কাণ্টৰ নীতিতত্ত্ব কৰ্তব্যমূলক হয়, কৰ্তব্যমূলক। 8 নম্বৰ কোৱেশ্চন, হু ইজ দ্য অথৰ অফ গ্ৰাউণ্ড ৱৰ্ক অফ দ্য মেথাফিজিক্স অফ মৰাল? ইয়াৰ উত্তৰ হ'ব ইমানুৱেল কাণ্ট। এইখন কিন্তু ইমানুৱেল কাণ্টৰ। 9 নম্বৰ কোৱেশ্চন, হোৱাট ডু ইউ মিন বাই গুড উইল? সদিচ্ছা বুলিলে কি বুজা? খুব গুৰুত্বপূৰ্ণ এইটো। সদিচ্ছা বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব কাণ্টৰ মতে যি ইচ্ছা ফলাকাংক্ষাবিহীনভাৱে কেৱল কৰ্তব্যবোধৰ চেতনাৰ ওপৰত আধাৰিত তাক শুভ ইচ্ছা বা সদিচ্ছা বোলা হয়। অৰ্থাৎ বিশুদ্ধ কৰ্তব্যৰ চেতনাৰ ওপৰত আধাৰিত ইচ্ছাহে সদিচ্ছা বা শুভ ইচ্ছা। এইখিনি লিখিলে হৈ যাব। এতিয়া 10 নম্বৰ কোৱেশ্চন, হোৱাট ইজ কাণ্টছ ডিউটি ফৰ ডিউটি সেক্স? কাণ্টৰ কৰ্তব্যৰ বাবে কৰ্তব্য কি? তাৰমানে কৰ্তব্যৰ বাবে কৰ্তব্যৰ দ্বাৰা কাণ্টে কি বুজাইছে বা কৰ্তব্যৰ বাবে কৰ্তব্য কাক বোলে? এনেকুৱা হ'ব পাৰে কোৱেশ্চনটো। যিয়ে নহওক আমি এনেকে লিখিলে হৈ যাব। কাণ্টৰ মতে সমস্ত ধৰণৰ আবেগ অনুভূতি সংযুক্ত কৰি সদিচ্ছা প্ৰণোদিত হৈ নৈতিক নিয়ম অনুসাৰে কেৱল বিবেকৰ নিৰ্দেশ মতে কৰা কৰ্মই হৈছে কৰ্তব্যৰ বাবে কৰ্তব্য সাধন। 11 নম্বৰ কোৱেশ্চন, হোৱাট ইজ কেটেগৰিকেল ইম্পাৰেটিভ? চৰ্তহীন আদেশ কাক বোলে? চৰ্তহীন আদেশ হ'ল এনে আদেশ য'ত ফলাফলৰ আকাংক্ষাবিহীনভাৱে আবেগ শূন্য হৈ সদিচ্ছাৰ দ্বাৰা প্ৰণোদিত হৈ কেৱল কৰ্তব্যৰ খাতিৰত নৈতিক নিয়ম পালন কৰা হয়। 12 নম্বৰ কোৱেশ্চন, হোৱাট ইজ কণ্ডিশ্যনাল ইম্পাৰেটিভ? চৰ্তাধীন আদেশ কাক বোলে? ইয়াৰ উত্তৰত কোৱা হৈছে যি আদেশ কোনো উদ্দেশ্য সাধনৰ বাবে পালন কৰা হয় তাক কোৱা হয় চৰ্তাধীন আদেশ। চৰ্তাধীন আদেশ সদায় ফলাফলৰ আশাত পালিত আদেশ। অৰ্থাৎ এনে আদেশত কোনো চৰ্ত নিহিত থাকে। যেনে যদি তুমি পৰীক্ষাত ভাল ফলাফল লাভ কৰিব বিচৰা তেনেহ'লে ভালদৰে পঢ়িব লাগিব। ইয়াত এটা চৰ্ত দি আছে, পৰীক্ষাত যদি ভাল ফল লাভ কৰিব বিচৰা তেনেহ'লে তোমাৰ ভালদৰে পঢ়িব লাগিব। ভালদৰে পঢ়াটো হৈছে ভাল ফলাফল লাভৰ চৰ্ত। 13 নম্বৰ কোৱেশ্চন, হোৱাট ইজ এছাৰ্টৰিকেল ইম্পাৰেটিভ? বাস্তৱ আদেশ কাক বোলে? বাস্তৱ আদেশ যি আদেশৰ ক্ষেত্ৰত প্ৰত্যেক বিচাৰ বুদ্ধি সম্পন্ন কৰ্মকৰ্তাৰ লক্ষ্যটোক নিজৰ স্বভাৱবশত পাব বিচাৰে তাক বাস্তৱ আদেশ বা দৃঢ় উক্তিমূলক আদেশ বোলা হয়। যেনে মানুহ মাত্ৰই সুখ লাভ কৰিব বিচাৰে। তাৰপিছত আছে 14 নম্বৰ কোৱেশ্চন, হোৱাট ইজ দ্য মিনিং অফ দ্য ষ্টেটমেণ্ট দাউ আউটেষ্ট দেয়াৰফৰ দাউ কানষ্ট? তোমাৰ কৰা উচিত মানে তুমি কৰিবলৈ সক্ষম। উক্তিটোৰ অৰ্থ কি? এইটো কোৱেশ্চন মই 2 নম্বৰ হিচাপে উত্তৰটো বনাই দিছোঁ, তথাপি আমি দুভাগত কথাটো কৈ দিম। তোমাৰ কৰা উচিত মানে তুমি কৰিবলৈ সক্ষম। এই উক্তিটোৰ তাৎপৰ্য এই যে যেতিয়া কোনো মানুহক কোৱা হয় তোমাৰ এই কামটো কৰা উচিত, তেতিয়া আমাৰ স্বীকাৰ কৰি ল'ব লাগিব যে সেই মানুহজনৰ কামটো কৰাৰ ক্ষমতা আছে আৰু কামটো কৰা বা নকৰাৰ ক্ষেত্ৰত মানুহজনৰ ইচ্ছাৰ স্বাধীনতাও আছে। যি কৰা উচিত সেইটো কৰাৰ ক্ষমতা মানুহজনৰ থাকে, কিন্তু কৰাটো মানুহজনৰ নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। এইখিনি হৈছে এই গোটেই লাইনটো মানে এই উক্তিটোৰ মূল অৰ্থ। তোমাৰ কৰা উচিত মানে তুমি কৰিবলৈ সক্ষম। মানে মানুহজনৰ যদি কৰা উচিত বুলি কোৱা হয় তোমাৰ এই কামটো কৰা উচিত, তেতিয়া আমি এইটো ধৰি লওঁ যে তেওঁ মানুহজন এই কামটো কৰিবলৈ সক্ষম, কিন্তু কৰা বা নকৰাটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। এইখিনি হৈছে তেওঁৰ এই গোটেই উক্তিটোৰ অৰ্থ। তাৰপিছত আছে কোৱেশ্চন,
15 নম্বৰ আর কান্টস মেক্সিমস ইউনিভার্সাল কান্টৰ নীতিবাক্য কেইটা সাৰ্বিক নে কান্টৰ নীতিবাক্য কেইটা সাৰ্বিক আমি সাৰ্বিক হিচাপে জানো তাৰপিছত 16 নম্বৰ কোৱেশ্চন হোৱাট আৰ দা মেক্সিমস অফ ক্যাটাগৰিকেল ইম্পাৰেটিভ চৰ্তহীন আদৰ্শৰ মূল সূত্ৰ কেইটা কি কি চৰ্তহীন আদৰ্শৰ মূল সূত্ৰ তিনিটা আমি আছে আমি জানো এটো মেক্সিমস তিনিটা আছে এটা আছে এনে কৰ্মনীতি অনুসৰি কাম কৰা যি নিয়মক এটি সাৰ্বজনীন নিয়ম ৰূপে তুমি কামনা কৰিব পাৰা 2 নম্বৰ মেক্সিমাম আছে মানুহৰ প্ৰতি এনে আচৰণ কৰা সেইটো তুমি নিজে হোৱা বা আন কোনোবাই হওক যাতে মানুহক উপায় হিচাপে ব্যৱহাৰ নকৰি সদায় উদ্দেশ্য হিচাপে ব্যৱহাৰ কৰা যায় 3 নম্বৰ মেক্সিম তাৰ পিছত আছে 3 নম্বৰ লক্ষ্য বা আদৰ্শৰ ৰাজ্যৰ এজন সদস্য হিচাপে কাম কৰা এই তিনিটা মেক্সিম কান্টৰ নীতি তত্ত্বত পোৱা যায় খুব গুৰুত্বপূৰ্ণ তাৰ পিছত আছে 17 নম্বৰ কোৱেশ্চন 17 নম্বৰ কোৱেশ্চন কোৱা হৈছে ডাজ কান্টস ৰেশনালিজম সাফাৰ ফ্ৰম ফৰ্মালিজম কান্টৰ বিচাৰবাদ আকাৰবাদত ভগেনে ইয়াৰ উত্তৰটো হ'ব নভগে তাৰমানে মেকিনজিয়ে কান্টৰ বিচাৰবাদ আকাৰবাদত ভগে বুলি এটা অভিযোগ উত্থাপন কৰিছে কিন্তু আমি যদি ভালদৰে বিচাৰ কৰো তেনেহলে এই বিচাৰবাদ আকাৰবাদত নভগে আমি ইয়াত শৰ্ট 1 নম্বৰ কোৱেশ্চনৰ হিচাপত ইয়াত আমি উত্তৰটো ইয়াত উল্লেখ কৰিছো যদি 2 নম্বৰ হয় তেনেহলে তাৰ পৰা বেলেগকে এটো লিখিব লাগিব যেনে তাৰপিছত 18 নম্বৰ কোৱেশ্চন হোৱাট ডু ইউ মিন বাই প্যাৰাডক্স অফ এস্থেটিসম কান্টৰ কৃচ্ছ্ৰতাবাদৰ বিৰোধাভাস বুলিলে কি বুজা প্যাৰাডক্স অফ এস্থেটিসম মানে কান্টৰ কঠোৰতাবাদৰ বিৰোধাভাস বুলিলে কি বুজা ইয়াত আমি 2 নম্বৰ উত্তৰ হিচাপে কোৱেশ্চনটো উল্লেখ কৰিছো কাৰণ তাৰ তলত ইয়াত তলত আৰু চমুকে 1 নম্বৰ কাৰণে এটো লিখা সম্ভৱ নহয় কৃচ্ছ্ৰতাবাদৰ বিৰোধাভাস বুলিলে কি বুজা 1 নম্বৰী ভাবে এটো কোৱেশ্চন নাহে ইয়াত উল্লেখ কৰা আছে কান্টৰ মতে মানুহৰ নৈতিক জীৱন হল ইন্দ্ৰিয় প্ৰবৃত্তি বা জীৱবৃত্তি আৰু বিচাৰ বুদ্ধি বা বুদ্ধিবৃত্তিৰ চিৰ সংগ্ৰাম মানুহ যিমানে তেওঁৰ ব্যৱহাৰিক প্ৰজ্ঞাৰ দ্বাৰা এই ইন্দ্ৰিয় প্ৰবৃত্তি নিয়ন্ত্ৰিত কৰি বিশুদ্ধ বুদ্ধিৰ জীৱন যাপনত অগ্ৰসৰ হয় সিমানে এই বিৰোধিতা কমিয়ে থাকে এনেদৰে বিচাৰ বুদ্ধিৰ দ্বাৰা ইন্দ্ৰিয় প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰোতে এদিন এনে এটা অৱস্থা আহিব যত ইন্দ্ৰিয় প্ৰবৃত্তি সম্পূৰ্ণৰূপে বশভূত হ'ব আৰু ফলস্বৰূপে দ্বন্দ্ব বা বিৰোধৰ অৱসান ঘটিব কিন্তু এই বিৰোধৰ যেতিয়া অৱসান ঘটিব তেতিয়া নৈতিক জীৱন বুলি দৰাচলতে একোই নাথাকিব ইয়াকে মূঢ়েদে কৃচ্ছ্ৰতাবাদ বা বিচাৰবাদৰ বিৰোধাভাস বুলি অভিহিত কৰিছে তাৰপিছত আছে question number 19 number questions 19 number question what is the maxims of Kant's morality কান্টৰ নৈতিকতাৰ মূল সূত্ৰটো কি আমি এই সূত্ৰটোকে উল্লেখ কৰিম এনে কৰ্মনীতি অনুসৰি কাম কৰা যি নিয়মক এটি সাৰ্বজনীন নিয়ম ৰূপে তুমি কামনা কৰিব পাৰা বুজা এইটো হৈছে মূলনীতি এনে কৰ্মনীতি অনুসৰি কাম কৰা যি নিয়মক এটা সাৰ্বজনীন নিয়ম ৰূপে আমি কামনা কৰিব বা তুমি কামনা কৰিব পাৰা The 20 number question according to Kant reason is not the ground of morality Kantor মতে নৈতিকতাৰ পটভূমি যুক্তি হয় নহয় এটো যুক্তি হয় উত্তৰটো হ'ব তারপর 21 নম্বৰ question why Kant reject the teleological ethics কান্টে কিয় ফল সাপেক্ষ নীতিক অস্বীকাৰ কৰিছে মানে উদ্দেশ্যমূলক নীতি বিদ্যা বা ফল সাপেক্ষ নীতিবিদ্যা বুলি এটা নীতিবিদ্যা আছে আৰু এফালে আছে কৰ্তব্যমূলক নীতিবিদ্যা কান্টে কৰ্তব্যমূলক নীতিবিদ্যাক সমৰ্থন কৰে তেওঁ ফল সাপেক্ষ নীতিবিদ্যা অস্বীকাৰ কৰে কিয় কৰে ইয়াৰ উত্তৰত কান্টে কৈছে কান্টৰ উত্তৰ মানে কান্টে কিয় কৰে কৰ্তব্যবাদী কান্টৰ মতে কৰ্মৰ স্বকীয় মূল্য আছে কৰ্ম সৰ্বদা শত মূল্যবান কিন্তু ফল সাপেক্ষ নীতিত কৰ্মৰ পৰকীয় মূল্যক স্বীকাৰ কৰা হৈছে সেই কাৰণে কান্টে ফল সাপেক্ষ নীতি অস্বীকাৰ কৰিছে এটো এটা কাৰণ ইয়াৰ পৰি ব্লেক ভাবে উত্তৰটো লিখা যায় ব্লেক কাৰণ হিচাপে তাৰপিছত আছে 22 নম্বৰ কোৱেশ্চন হোৱাট ইজ ডিঅন্টলজিক্যাল এথিক্স কৰ্তব্যমূলক নৈতিক মতবাদ কি কান্টে কৰ্তব্যমূলক নৈতিক মতবাদ সমৰ্থন কৰে তেওঁ এজন কৰ্তব্যবাদী তেওঁ
কৰ্তব্যমূলক নৈতিক মতবাদটো তেনেহ'লে কি ইয়াৰ উত্তৰ আছে যি নৈতিক মতবাদ অনুসৰি কোনো কৰ্ম বা কৰ্মনীতি ভাল বা উচিত হ'ব যদিহে সেই কৰ্ম বা কৰ্মনীতি শত মূল্যৱান হয় তেনেহ'লে তাক কৰ্তব্যমূলক নৈতিক মতবাদ বোলা হয় কৰ্তব্যমূলক নৈতিক মতবাদ অনুসৰি কৰ্মৰ স্বকীয় মূল্য আছে কৰ্মটা নিজ গুণে ভাল বুজিছে এইখিনি লিখিলে হ'ব তাৰপিছত 23 নম্বৰ কোৱেশ্চন 23 number question according to Kant moral law is a priori and is based on reason or a posteriori and is based on reason কারণ মতে নৈতিক নিয়ম হল অভিজ্ঞতা পূর্ব আর বিচার বুদ্ধির উপর প্রতিষ্ঠিত নাইবা অভিজ্ঞতা লব্ধ আর বিচার বুদ্ধির উপর প্রতিষ্ঠিত আমি এর উত্তর হিসাবে লিখিম অভিজ্ঞতা পূর্ব আর বিচার বুদ্ধির উপর প্রতিষ্ঠিত এইটা শুদ্ধ উত্তর তো যি নহওক তাৰ পিছত আছে 24 নম্বৰ কোৱেশ্চন হোৱাট ইজ ৰুল ডিঅন্টলজিক্যাল এথিক্যাল থিওরি বা ইথিক্স নীতি কর্তব্যমূলক নৈতিক মতবাদ কাক বলে কান্টে নীতি কর্তব্যমূলক নৈতিক মতবাদ সমর্থন করে নিয়ম বা নীতি কর্তব্যমূলক নৈতিক মতবাদ অনুসৰি এটা বিশেষ পৰিস্থিতিত আমাৰ কি কৰা উচিত বা অনুচিত তাক নিৰ্ধাৰণ কৰা হয় কিছুমান বিশেষ নিয়মৰ দ্বাৰা ব্যক্তিগত জীৱনত যিবিলাক নৈতিক নিয়মৰ ভিত্তিত কাম কৰিলে কামটো উচিত হ'ব সেইবিলাক নিয়মে ইয়াত বিবেচনা কৰা হয় ইয়াৰ বিপৰীতে আন এটা কোৱেশ্চন আছে হোৱাট ইজ এক্ট ডিঅন্টলজিক্যাল এথিক্স কৰ্ম কৰ্তব্যমূলক নৈতিক মতবাদ কাক বলে কৰ্ম কৰ্তব্যমূলক নৈতিক মতবাদ অনুসৰি কোনো কর্ম বা কর্মনীতি উচিত না অনুচিত তাক নির্ধারণ করা মানদণ্ড হল বিশেষ পরিস্থিতি কোনো বিশেষ কর্মনীতি নহয় মানে কোনো বিশেষ কর্মনীতি নহয় বা কর্ম নিয়ম নহয় বিশেষ পরিস্থিতিত আমি যিকোনো বিশেষ পরিস্থিতিত আমি বিশেষ কামবোৰ কৰিব পাৰো কোনো বিশেষ পরিস্থিতি অনুসৰি আমি কোনটো উচিত কোনটো অনুচিত তাক নিৰ্ধাৰণ কৰিব লগা হয় ইয়াত কোনো নিয়ম নীতিৰ কথা নাথাকে আমি পৰিস্থিতি চাইয়ে কোনটো কাম আমাৰ কৰা উচিত কোনটো কাম আমাৰ কৰা অনুচিত সেইটো আমি নিৰ্ধাৰণ কৰোঁ তাৰপিছত আছে 26 নম্বৰ কোৱেশ্চনস 26 নম্বৰ কোৱেশ্চন কান্টে ফল সাপেক্ষ বা উদ্দেশ্যমূলক নৈতিক মতবাদ অবলিক কর্তব্যমূলক নৈতিক মতবাদ সমর্থন করে ইতিমধ্যে আমি এই কথাটো আলোচনা কৰিছো কান্টে কর্তব্যমূলক নৈতিক মতবাদ সমর্থন করে তাৰপিছত আছে 27 নম্বৰ কোৱেশ্চন হোৱাট আৰ দ্য টু ফৰ্মস অফ ডিঅন্টলজিক্যাল এথিক্স ডিঅন্টলজিক্যাল এথিক্স মানে কর্তব্যমূলক নৈতিক মতবাদৰ দুটা ৰূপ কি কি ইতিমধ্যে আমি বস্তুখিনি পাই গৈছো এটা হৈছে নিয়ম কর্তব্যমূলক নৈতিক মতবাদ বা নীতি কর্তব্যমূলক নৈতিক মতবাদ আর আনটো হৈছে কর্ম কর্তব্যমূলক নৈতিক মতবাদ তবে 28 নম্বৰ কোৱেশ্চন কান্ট ওয়াজ এ advocate of rule deontological ethics act deontological ethics কান্টে নীতি কর্তব্যমূলক নৈতিক মতবাদ নে কর্ম কর্তব্যমূলক নৈতিক মতবাদের প্রবক্তা এর উত্তর হবে নীতি কর্তব্যমূলক নৈতিক মতবাদ তাৰপিছত 29 নম্বৰ কোৱেশ্চনস হোৱাট আৰ দ্য টু এসপেক্টস অফ ৰিজন অ্যাকর্ডিং টু কান্ট কান্টৰ মতে বিচাৰ বুদ্ধিৰ দিক দুটা কি কি কান্টৰ মতে বিচাৰ বুদ্ধিৰ দিক দুটা হল বিশুদ্ধ বিচাৰ শক্তি আৰু ব্যৱহাৰিক বিচাৰ শক্তি তাৰপিছত লাষ্ট কোৱেশ্চন মোৰ কিতাপত যি আছে ইজ কান্ট এ ডিঅন্টলজিষ্ট কান্ট এজন কৰ্তব্যবাদী নে আমি ইমান সময় আলোচনা কৰিলো কান্টৰ এজন কৰ্তব্যবাদী দাৰ্শনিক হয় তারমানে কান্ট এজন কর্তব্যবাদী কান্ট কিন্তু উদ্দেশ্যমূলক বা ফল সাপেক্ষ নীতিবিদ নহয় কান্ট হৈছে কর্তব্যবাদী তো এইখিনিয়ে কান্টৰ নীতিতত্ত্বৰ চমু প্ৰশ্নসমূহ যিখিনি মোৰ কিতাপত বৰ্তমানলৈকে উল্লেখ আছে তো যদি ইয়াৰ উপৰি কিবা কোৱেশ্চন ছাত্ৰ ছাত্ৰীৰ সকলে কৰবাত পায় বা ছাত্ৰ ছাত্ৰীৰ মনত তেনেকুৱা কোৱেশ্চন উদয় হৈছে তেনেহলে কমেন্ট কৰিলে হল ফেসবুক পেজ আছে হেমন্তস ক্লাসৰুম তাতে কমেন্ট কৰিলে হল ইউটিউবত কমেন্ট কৰিব পাৰা অথবা মোৰ ব্লগ hemontosclassroom.blogspot.com এটো গুগলত সার্চ কৰিলে গোটেইখিনি নোটছখিনি পাই যাবা এই নোটছখিনি আজিৰ এই আলোচনাৰ নোটছখিনিও পাই যাবা আৰু তাৰ পৰা যদি ভাবা পিডিএফ টো ডাউনলোড কৰি লও তাতে ডাউনলোড কৰিও ল'ব পাৰিবা যেনক যি সকল ছাত্ৰ ছাত্ৰী চাই আছে মোৰ এই তিনিওটা অনলাইন ব্যৱস্থা ফলো কৰিব ইউটিউব চেনেল হেমন্তস ক্লাসৰুম ফেসবুক পেজ হেমন্তস ক্লাসৰুম আৰু hemontosclassroom.blogspot.com তো আজিলৈ ইমানে তো
যদি নতুন কিবা ক্লাছ লাগে কমেন্ট কৰিলে হ'ল ধন্যবাদ